মাইনুচানী সমদৰ্শক স্বাগতম জনাই আজি মই উপস্থিত আছো ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অৰুণোদয় ৰূপায়ণৰ ক্ষেত্ৰত নিয়ম সংঘটিত হোৱা অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, অসম চৰকাৰৰ এক অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি ৰাজ্যৰ জিলাই জিলাই অসম চৰকাৰে ৰূপায়ণ কৰা সমান্তৰালভাৱে ধেমাজি জিলাৰ মহিলা বিশেষকৈ অৰুণোদয় পইচা পাই আছে যদিও একাংশ মহিলাৰ যি অৰুণোদয় সেই অৰুণোদয় হেৰিয়ৰ পৰা কাট খোৱা অভিযোগ উত্থাপন কৰিছে। আৰু এই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া দেখিছে আপোনালোকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু ইয়াৰ যি প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীৰ পৰা জানিবলৈ চেষ্টা কৰিম, বিশেষকৈ ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিবা অৰুণোদয় দিয়া নাই, গড় জিঅ'তে মাৰি ফিৰি গড় নাপালে, সেইকাৰণে আমি ধৰ্ণা দিবলৈ আহিছো। জীয়াদৰ কেইকুৰি আমি একো পোৱা নাই, আমি একো পোৱা নাই, অৰুণোদয় পোৱা নাই। জিঅ'তে মাৰিছিলে, পইচা 1000 মান লৈছিলে, মোক নিদিলে, গৰু নিদিলে, জিঅ'টেকটো উঠাই নাই, সেইকাৰণে আমি অৰুণোদয় পোৱা নাই। আমি এই ধৰণে ৰাইজ ওলাই আছে, আমি ৰাইজৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম বিশেষকে, আৰু ৰাইজে কি কব এই ধৰণে। বাইদেউ কি নমস্কাৰ, আমি জীয়াদল 3 পৰা আহিছো। আমি একো পোৱা নাই, অৰুণোদয় পোৱা নাই, কিষাণ পোৱা নাই, গড় পোৱা নাই, একেবাৰে একোৱে আমি পোৱা নাই। এইটোকে আমি এপ্লাই 2 মান 3 মান হ'ল আমি কৰা, 4-5 বাৰ মান হ'ল কৰা। চৰকাৰ মানে এইটোকে আমি জনাব আহিছো, মানে আমাক দিব লাগে বুলি, অৰুণোদয় দিব লাগে। আৰু চবেই পাইছে, আমি পোৱা নাই। আমি হাজিৰা কৰি খাই আছো, আমি একোৱে পোৱা নাই। ল'ৰাবিলাক হাজিৰা কৰি খাই, আমাৰ একোৱে পোৱা নাই। আমি এইটোকে কম, আমি অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, PM কিষাণটো পোৱা নাই, এইটোকে বিচাৰিছো। আৰু আমি ক'ব বিচাৰিছো, মানে আজিলৈকে চাউলৰ কাৰ্ড এটা নিদিলে, 2-3 বাৰ মান জমা দিছিলো, এটা একোৱে নাই। তাৰমানে অৰুণোদয়ো নাই, একোৱে নাই। তাৰপিছত এইটোৱে আমাৰ যিখনে অৰুণোদয় মানে আঁচনি দিছে তেখেতলোকে, সেই আঁচনিখন মানে সম্পূৰ্ণ মানে তেওঁলোকে ভুৱা আঁচনি মানে সঁচা কৰিছে। যিখিনি মানে আগতে মহিলাই পাই আছিলে, সেই মহিলাখিনিও তেওঁলোকে কাটন দিছে। আৰু মানে যিখিনি মহিলা এতিয়া পাবলগীয়া হৈ আছে, তেখেতলোকে মানে পোৱা নাই। যিখিনি মানে হেভি ঘৰ আছে, ধৰক গাড়ী আছে, যাৰ দোকান আছে, তেখেতলোকে মানে তাত অন্তৰ্ভুক্ত হৈছে। আৰু একে ঘৰত তেখেতলোকে কৈছিলে যে গাড়ী থাকিব নালাগিব, কিবা ধৰক 4-চকীয়া বাহন থাকিব নালাগিব, এনেকে তেওঁলোকে মানে এখন চৰকাৰৰ আঁচনিয়ে যিটো মানে গাইডলাইন দিছে, সেই গাইডলাইনৰ মতে তেওঁলোকে মানে সম্পূৰ্ণ কামটো হোৱা নাই। মানে আমি সেইটো তদন্ত বিচাৰিহে আহিছো, আমি যে চৰকাৰে আঁচনিটো দিছে, কিন্তু সকলোলৈকে মিলাকে দিছে নে তেওঁলোকে ৰাজনীতি পৰীক্ষাতহে ৰাজনীতিটো কৰিছে। এতিয়া আমি যিখিনি পাইছো, মানে অকল ৰাজনীতি মানে পৰীক্ষাতহে গৈছে। আমি জনাইছিলো, তেখেতলোকে এতিয়া ধৰক কৈছে যে আমি এইটো এতিয়া যিটো আমি ছেক্ৰেটাৰী ছাৰক সুধিছিলো, পঞ্চায়তৰ সচিব ছাৰক কৈছিলো, তেখেতে কৈছে যে এইটো সম্পূৰ্ণ আমাক নিৰ্দেশ দিছে। নিৰ্দেশ দিয়া ক্ৰমে আমাক এখন বুথ কমিটি মানে বনাই দিছে। সেই বুথ কমিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে মানে বুথ কমিটিয়ে কৈছে কামটো। তাৰপৰা আমি সুধিছো যে আমাক কি কামত আমাক কৰ্তন গৈছে, বা কেলে দুখীয়াখিনিয়ে পোৱা নাই। যিখিনি মানুহে মানে অন্তৰ্ভুক্ত হৈছে, তেখেতলোকৰ সম্পূৰ্ণ গাড়ী আছে, ধৰক দোকান আছে, মানে হেভি খিনি তেওঁলোকে নিযুক্তি দিয়া আমি প্ৰমাণ পাইছো। মানে এতিয়া মই এইটোৱে ক'ব বিচাৰো, মানে দোকান মানে ধৰি লওক মানুহটোৱে দিনটো ঘটি যাবা কিবা এটা কৰিছে, খাইছে ন, যাৰ সকলে দোকান, কিন্তু 4-চকীয়া বাহন ভিআইপি বাহন থকা মানুহৰ ঘৰতো দিছে। সেইটো কি কাৰণে তেওঁলোকে দল সংগঠন বাছি দিলে নে, বিজেপি কংগ্ৰেছ বাছি দিলে নে, কি কৰি বাছি দিলে, সেইটো আমি জানিব বিচাৰো। মানে আগতে আমি পাই আছিলো দেই, অৰুণোদয় যেতিয়া ওলাইছে আমি তেতিয়া, আৰু অৰুণোদয় পাই থকা মানুহসকলে কি লিষ্টত কি হেৰি কৰি তেওঁলোকে কাটিলে, কি কাৰণে নে ওপৰৰ পৰা আদেশ দিলে যে আগতে খিনি কাটি নে নতুন খিনি ভৰাব লাগে, তেওঁলোকে কি কাৰণে আগতে পাই থকা সকলক কাটিলে, সেইটো আমি জানিব লাগে। এই ধৰণে ৰাইজে অভিযোগ উত্থাপন কৰিছে, আৰু আমি দল সংগঠন আছে, দল সংগঠনৰ বিষয়ৰ বাবে জানিবলৈ চেষ্টা কৰিম। কি কব বিশেষকৈ আপোনালোকে জানে, অসমৰ মুখ্যমন্ত্ৰী যি সপোনৰ আঁচনি অৰুণোদয় আঁচনিখন ধেমাজিৰ ৰূপায়ণৰ
বিভিন্ন ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। যিহেতু আপোনালোকে জানি আচৰিত পাব যে বিকলাংগ, বিধৱা, অবিবাহিত, চিৰৰোগী আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলক এই অৰুণোদয় অন্তৰ্ভুক্ত কৰিব লাগে, কিন্তু তাকে নকৰি নিৰ্বাচকসকলে যিখন অসৎ আছে সেইসকলে কি কৰিছে, কিছুমানৰ পৰা ধন লৈ তেওঁলোকে সেইসকল প্ৰাৰ্থীক নিৰ্বাচন কৰিছে, যাৰ ফলত যোগ্য প্ৰাৰ্থীসকল ইয়াৰ পৰা বঞ্চিত হৈছে। আৰু এটা দুষ্ট চক্ৰ তাতোতকৈ এখাপ ওপৰলৈ গৈছে। তেখেতলোকে অৰুণোদয় যিসমূহ ফৰ্ম, সেই প্ৰপত্ৰসমূহ তেওঁলোকে জেৰক্স কৰিছে, জেৰক্স কৰি অৰিজিনেল প্ৰপত্ৰ হিচাপে তেওঁলোকে বিক্ৰী কৰিছে। এই চক্ৰটো উৎখাত কৰিব লাগে। সেয়ে আমি কৈছো যে ধেমাজিত জনসংখ্যা হিচাপৰ অৰুণোদয় যি হিতাংশীৰ সংখ্যা কম, সেইকাৰণে হিতাংশীৰ সংখ্যা বঢ়াব লাগে। দ্বিতীয়তে যে অৰুণোদয় যি 1250 টকাত বৰ্তমান অৱস্থাত একো নাপায়, সেইকাৰণে কৈছো মুখ্যমন্ত্ৰী মহোদয়ক 3000 টকা কৰিবলৈ। অৰুণোদয় যিসকলে আগৰ পৰা লাভ কৰি আছিলে, যোগ্য প্ৰাৰ্থী, সেইসকলক বাহাল ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু চতুৰ্থতে হ'ল ধনৰ লৈ যিসকলৰ নাম অন্তৰ্ভুক্ত কৰিছে সেইবোৰ কৰ্তন হ'ব লাগিব আৰু ধন লৈ অৰুণোদয় অন্তৰ্ভুক্ত কৰা বন্ধ কৰিব লাগিব আৰু এই ব্যক্তিসকলক শাস্তি দিব লাগিব। পঞ্চমতে হৈছে যোগ্য প্ৰাৰ্থীসকলক নিৰ্বাচন কৰিব লাগে, অন্যথা অসম জাতীয়তাবাদী যুৱ পৰিষদে কিন্তু এই প্ৰতিবাদ অব্যাহত থাকিব। এই ধৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত এই ধৰণে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দাবী জনাইছে বিভিন্ন। সেই দাবীসমূহৰ ভিতৰত ক'ব লাগিব যে যিসমূহ আগতে অৰুণোদয় পাই আছিলে সেই যোগ্য হিতাধিকাৰীক বাহাল ৰখাৰ লগতে অৰুণোদয় আঁচনি ধন লৈ অন্তৰ্ভুক্ত কৰা অভিযোগ উত্থাপন কৰিছে আৰু যোগ্য হিতাধিকাৰীক নিৰ্বাচন কৰিবৰ কাৰণে দাবী জনাইছে আৰু 1250 টকাৰ পৰিৱৰ্তে 3000 টকা কৰিবৰ কাৰণে দাবী জনাইছে। আৰু আমি স্থানীয় বা সাধাৰণ ৰাইজ আছে, ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি খবৰ কওকচোন? অৰুণোদয় নাপালে আকৌ সেইকাৰণে কৈছো, এবাৰে কৈছে। এই ধৰণে তেখেতলোকে দাবী কৰিছে আৰু আমি ইয়াত যি সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।